হেল্ল' এভৰিৱান গাইজ, এইবাৰ ভাবিছোঁ বেলুনৰ দোকানখন দি কিনে মানে বিজনেছটো আৰম্ভ কৰোঁ আৰু লাখপতি বনি যাওঁ। নহ'লে আৰু বেলেগ একো উপায় নাই আৰু সেইকাৰণে আৰু গণেশ পূজা বুলি বেলুনৰ দোকানখনে বহাই দিছোঁ দিয়ক। আৰু ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আজি। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ। আজি হৈছে মেইন গণেশ পূজা, মানে গণেশ চতুৰ্থী। আৰু গণেশ পূজা বুলি মই আছোঁ মাহীহঁতৰ ঘৰত। আপোনালোকে আগৰ ভিডিঅ'ত গমেই পাইছে। এইফালে মই ধুনীয়াকৈ নতুন ড্ৰেছ লৈ লৈছোঁ, মাহী দি দিছে নতুন ড্ৰেছ একযোৰ। তো নতুন ড্ৰেছযোৰ আজিৰ দিনটোতে মানে গণেশ পূজাৰ দিনটোতে লৈছোঁ আৰু লৈ পেলাই মই ধুনীয়াকৈ পিন্ধি ৰেডি হৈ লৈছোঁ। আৰু এইফালে আইতা যিহেতু মামাহঁতৰ ঘৰত আছিল, আইতাক গৈ পেলাই মই লৈ আহিলোঁ ধুনীয়াকৈ। আৰু পূজা বুলি পেলাই মই চাকি তাকি লৈ ধুনীয়াকৈ গ'লোঁ গণেশ বাবাৰ ওচৰত চাকি জ্বলাবৰ কাৰণে। আৰু মানুহৰ সমাগম দেখিছেনে নাই, কিমান বেছি মানুহৰ ভিৰ, মানে ৰাস্তাৰ ওচৰতে যে সেইকাৰণে মানে মানুহ বহুত বেছিয়ে হৈছে এইবাৰ। আৰু লগতে পূজাখনৰ ছিষ্টেমো বহুত বেছি ভাল লাগিছে সেইকাৰণে। আৰু হঠাৎ মোৰ মানে এনেকৈ মাইকত নামবিলাক এনাউন্স কৰি আছে যে নেক্সট ইয়াৰ অমুকে অমুক দিব, অমুকে অমুক দিব। তো সেইকাৰণে মই ভাবিলোঁ যে নেক্সট ইয়াৰ ভগৱানে শক্তি দিয়ক ভোগ এক থালি দিয়াৰ কাৰণে ময়ো হঠাৎ গৈ পেলাই মোৰ নামটো দি দিলোঁ ইয়াতে। আৰু আমাৰ বাক্সাৰ এড্ৰেছটো দি দিছোঁ দিয়ক, বাক্সাৰ মানুহ আহি নলবাৰীত যে দিব আহিছোঁ সেইটো কাৰণে। আৰু তাৰপাছত আমি প্ৰসাদ চসাদ খাই পেলাই জুচ খাব গ'লোঁ ৰাস্তাত। ইয়াৰ জুচ খালোঁ, অলপমান ঠাণ্ডা পেলালোঁ জুচ খাই কিনে। আৰু ইফালে মোৰ অৱস্থা এই কি কৰি দিছে চাওকচোন। ভাইটিবিলাক থাকিলে আৰু এইয়ে আৰু মানে উৎপাত, তাই ফুলবিলাক আনি পেলাই গোটেই মোৰ মাথা চাথাই গাই চাই একদম পূৰা দি দিছে দমে। আৰু ফুলেদি মানে পুতি পেলাইছে মোক। আৰু ইফালে খাবা গ'লোঁ, যাই কিনে দেখলোঁ যে এই অৱস্থা, মানুহৰ মানে লাইন লাগিয়ে আছে। খকেইটাই মানে উঠবাই পৰা নাই, উঠবা নৰোঁতে আৰু ইফালে ৰখিয়ে আছে কাষত, মানে খকেইটাক চাই থকা এনে হৈছে। আমিও যাই কিনে কিবাকৈ ফাইনেলি জেগাটো পালোঁ দিয়কচোন। মানে বেলেগে উঠাৰ লগে লগে উঠি দিয়াৰ লগে লগে জেগাটো লৈছোঁ, কিন্তু ইফালে খিচাৰি আহি নাপয়। তো বহুত সময়ৰ পিছত কিবাকৈ খিচাৰিও আহি পালাক, মানে নতুন বনাই দিব লগা হৈছে। আৰু মানুহ ইমান হৈছে তো হ'বই দিয়কচোন, এইখিনি ভগৱানৰ কাৰণে এইখিনি কষ্ট কৰি খাইছোঁ। আৰু ইফালে ঘৰ আহি গ'লোঁ। আৰু সন্ধিয়া টাইমত ইফালে মাহীত ডেন্স চাওকচোন, কি ডেন্স দিছে একেবাৰে। আৰু গাইজ বেলুনৰ দোকানখন মন নহয় দিয়ক, মই দিয়া নাই এনে কৈছিলোঁ। দোকানখন মানে আমাৰ ভাইটিয়ে দিছে এনে, কাৰণ সন্মুখতে যিহেতু মন্দিৰটো ঘৰৰ সন্মুখতে, সেইকাৰণে আৰু এনে বহি থকাতকৈ দোকানখনকে দিছে বেলুনৰ। আগে পিছেও দিছে বাৰু সি, আৰু আমিও লগত অলপমান লাগি দিছোঁ বাৰু তাৰ লগত। ইফালে আমাৰ মামা ছোৱালী দীপিকা, তাইও আহি গ'ল। তাইও অলপমান মানে ভাল পাইছে আৰু ফূৰ্তিও লাগছে এইটো বস্তুত। আগতে এনেকৈ মানে পোৱা নাই না আমিও বেলুনৰ দোকান। যি হ'লেও ভাইটিৰ হ'লেও কিবাৰ হ'লেও মানে বেলুন হ'লেও কিবা হ'লেও আৰু কি আৰু ফূৰ্তি লাগছে আৰু। আৰু ইফালে মামা, মই, দীপিকা আমি তিনিওটাই ফটো উঠিলোঁ। ফটো উঠাৰ প'জ দি ইফালে ভিডিঅ' বনাই ল'লোঁ। মানে মামাই সোনকাল ঘৰত আহিব খুজি আছিল, তো সেইকাৰণে অলপ টাইম ৰখালোঁ। আৰু ইফালে ভাইটিৰ বেলুনকেইটাও প্ৰায় চেল গ'লে আৰু লাষ্টত মাত্ৰ 3টামান আছে, বাকী বিক্ৰী ভালেই হৈছে বাৰু। আৰু ইফালে বতৰটো বহুত ধুনীয়া কৰিছে, অলপ অলপ বতাহ আহি গৈছে, কিন্তু লাষ্টৰ ফালে বৰষুণো আহিল। আৰু সেইকাৰণে ইফালে মানুহ যিহেতু বহুত ভিৰ হৈছে, আইতা আৰু মই লগত মাহী বাৰাণ্ডাতে বহি আছোঁ মাহীহঁতৰ দোকানখনৰ ওচৰতে, যিহেতু ৰাস্তাৰ পৰা ধুনীয়াকৈ দেখাই পায়, গোটেই ভালকৈ দেখা নাই যদিও আৰু পিছত কিবাকৈ একবাৰ ভাইটিৰ লগত মই ভিতৰত সোমাই গ'লোঁ, কিন্তু যাই দেখা পালোঁ মানে ইমান বেছি মানুহৰ ভিৰ। তো তাতে একো দেখাই নাই, পাঠকৰ পটো দেখা নাই, পাঠকৰ মুখো দেখা নাই। তথাপি কিবাকৈ ভিডিঅ' ক্লিপ অলপমান মানে লৈ লৈছোঁ। এয়া দেখছি না ইমান বেছি মানুহৰ ভিৰ, মানে পাঠক বুলি কওঁতে আৰু ক'ৰ পৰাই দাউৰি আহিছে ইমান মানুহগিলা। মানে বতৰটো সেই হৈ আছে, বৰষুণ আহি আছে তথাপিতো। নাম ধৰা এতিয়া আমি তেতিয়া ৰাস্তাত বহি কিনে নাম ধৰোঁ। মই বোলো ভিডিঅ' কৰা মানুহে আপুনি আৰু নামক যাব চাচুমা চাচুৰি। হাই হেল্ল' বাসন্তী, ৰংগদে বাসন্তী। কিয় শান্ত হৈছে, কিয় শান্ত হৈছে? যুঁজ জানো এনাই বৰ যুঁজি থাকে এই চলিটো, এনাই বিৰাট যুঁজোৰা। কিন্তু এতিয়া শান্ত হৃষ্ট মহাদুষ্ট। নলবাৰী কলেজৰ এই দেৱীকেইটা চাব বুলি কিনে শান্ত হৃষ্ট হৈ আছে, হয়নে? নলবাৰী কলেজত দেৱী
ফটো দেখাব নোৱাৰি না নহ'লে ফটো দেখা ধৰিছে ভিডিঅ' আছে কেইটামান আছে বাৰু ভাল আছে বদনাম নকৰোঁ আমি বাছ সেইকেইটাই ভাও নিদিয়ে এই আইফোনটো লৈ আপুনি কি কৰি আছে কাবাৰটো ভাল লাগছে ন নতুনকৈ কিনিছোঁ লাগিছে 150 रुपया বেলুনৰ পইচা দি নেকি গাইছ বেলুন বেছি বেছি আম্বানীতকৈ ধনী মানুহ হোৱা ব্যক্তিজন হৃদয় ৰায় মেধি পুৰা নগদ 70 টাকা নাই এইবাৰ 70 টকা হৈছে নেক্সট বাৰ অলপ 70,000 হৈ যাব পাৰে টেনশ্যন নল'ব দা ওরা বহুত বুকলে পয়সা দাইতা ইমান বুকলি উসি কিবা বোকাৰ হৈ পইচা লাগে पैसा मेन पैसा हमको लज्जा आता है ये सब ब्रदर कहने का लायक है या नहीं आप लोग ही गाइस नहीं तो बड़ी नहीं তাই বড়ি নহয় না তুমি কিবা নাম দাই নাম ভাল লাগে আৰু মানে টেলেন্ট ৰাতি যেতিয়া অলপ বৰষুণটো কমিল আৰু মানুহো কমি গ'ল একটা মানে পুৰা চেয়াৰ খালীয়ে হৈ গ'ল প্ৰায় তো তেতিয়া অলপমান গেলোঁ আমিও ইফালে টোপনিত একদম চকু টকু টানি আছে তথাপিতো তাতে শেষ কৰি একদম নাম চাম শেষ কৰি ভাত পানী খাই কিনে ঘৰত আহিলোঁ আৰু এতিয়া শুব লাগে গাইজ তো ভিডিঅ'টো দিয়াত অলপমান দেৰি হৈ গ'ল বাৰু একো নাই তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম